আইনখনৰ জৰিয়তে যেতিয়া এই আইনখন আমি ইমপ্লিমেণ্ট কৰিব গ'লোঁ তেতিয়া আমি দেখা পালোঁ যে এই আইনখন যদি ইমপ্লিমেণ্ট কৰোঁ তন্ত্ৰও নোহোৱা হ'ব মন্ত্ৰও নোহোৱা হ'ব গোটেই জনজাতীয় লোকৰ শক্তিখিনি নোহোৱা হৈ যাব সেইকাৰণে আমি এই বিলখন ৰিভাইজ কৰিলোঁ যে অসমত এই বিলখন আমি ইমপ্লিমেণ্ট নকৰোঁ বিৰোধী দলপতিয়ে কৈছে এখন কৰক আমি কৈছোঁ আমি এইখন নকৰোঁ আমি কেন্দ্ৰীয় চৰকাৰক পঠাম আমি কম যে অসমত আমি সেইখন বিল নকৰোঁ আমাৰ বিলখনহে আমি ৰূপায়ণ কৰিম কাৰণ এই বিলখন আজিলৈকে কোনেও দেখা নাই বা কোনেও ডিছকাশ্যন কৰা নাই যে 1954ত জৱাহৰলাল নেহৰু ডাঙৰীয়াই মেজিকেল ৰিমেডিত তালিস্মান মন্ত্ৰ কবচ এতিয়াতো আমাৰ মুছলমান মানুহেতো কবচ দিয়েই আমিতো মন্ত্ৰ তন্ত্ৰত বিশ্বাস কৰোৱেই আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজেই ক'লে যে মায়ঙত শক্তি আছে তেওঁৰ কথাটোক মই পূৰ্ণ সমৰ্থন কৰিছোঁ আপুনিতো মহান গতিকে এতিয়া কাৰণে আমাৰ এই বিলখনত আমি কি কৰিছোঁ উই আৰ মেকিং এ ভেৰি চিম্পল ডিজাইন যে যোনে যি কৰিব খোজে কৰক আমি কাকো বাধা নিদিওঁ আমি তেতিয়াহে বাধা দিম যদি নন সাইন্টিফিক ইৰাডিকেট দ্য নন সাইন্টিফিক হিলিং প্ৰেক্টিচেছ উইথ আল্টেৰিয়ৰ মটিভ তাৰমানে হিলিং প্ৰেক্টিচ কৰাটোক আমি বেন কৰা নাই তন্ত্ৰ মন্ত্ৰ সব কৰিব খালি উইথ আল্টেৰিয়ৰ মটিভ যেনেকৈ আজমল চাহাবে যেতিয়া আপোনাক পানীৰে ধোৱা দিয়ে একো অসুবিধা নাই কিন্তু পানীত ধোৱা দি যেতিয়া ভোট কিনিব খোজে দ্যাট ইজ অফেন্স এইটো কৈছোঁ যে ইলেকশ্যন এইটোত আমি সমৰ্থন কৰিছোঁ অধ্যক্ষ মহোদয় ইলেকশ্যন মিটিঙত যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই আৰু বিজেপি একে সুৰত কথা কৈছে জানো ভিতৰত প্লিজ এইটোত আমি 100% সমৰ্থন কৰিছোঁ অধ্যক্ষ মহোদয় ৰেকৰ্ড এই কথাটো 100% সমৰ্থন ৰিপ্লাইটো কৰি অধ্যক্ষ মহোদয় বহক প্লিজ কথাটো হ'ল যে আমি কৈছোঁ ইয়াক আমি নেহেৰু ডাঙৰীয়াৰ কথাৰ পৰা আমি দূৰলৈকে গুচি আহিলোঁ নেহেৰুৱে ক'লে মন্ত্ৰ তন্ত্ৰ কবচ আমি কৈছোঁ এইটো নহয় আমি কৈছোঁ যে মন্ত্ৰও কৰক তন্ত্ৰও কৰক হিলিং সেশনো হওক ৰেকি হওক বাট উইথ আল্টেৰিয়ৰ মটিভ হ'ব নালাগে এতিয়া যেতিয়া আজমল ডাঙৰীয়াই আজি মোক আহিছে মোৰ গাটো বেয়া হৈ আছে বোলে তুমি পানী এক টুপি খোৱা গাটো ভাল হৈ যাব দ্যাট ইজ নট এ আল্টেৰিয়ৰ মটিভ বাট হুৱেন হি গোজ ইন এ ইলেকশ্যন মিটিং আৰু পানী খুৱাব আৰম্ভ কৰে ষ্টেজত বহি দেন ইট ইজ এ আল্টেৰিয়ৰ মটিভ টু কেপচাৰ ভোটছ সেইটোক আমি এই বিলখনত বেন কৰিছোঁ আজমল চাহাবক আপুনিও ক'ব আমিও ক'ম যে বাকী দিনা কৰক ধুবুৰীত ইলেকশ্যন মিটিঙত কৰিব নালাগে গতিকে মই ভাবোঁ যে ইয়াতে দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলপতি ডাঙৰীয়া বিৰোধিতা কৰিবলগীয়া একোৱেই নাই যে এভৰিথিং ইজ এলাউড আমি ৰেকি কৰোঁ দূৰৰ পৰা আমি ৰেকি কৰোঁ তোমাৰ বেমাৰ ভাল হৈ যাব সংস্পৰ্শ নহয় ৰেকি হয় তাত কি অসুবিধা আছে ট্ৰাইবেলসকলে ছেক্ৰিফাইচ কৰে ফৰ ৱৰ্ল্ড পিচ লোকৰ ৰক্ষণাবেক্ষণৰ কাৰণে তাত কি বাধকতা আছে আৰামবাৰী মানাসকলে তেওঁলোকে একো বেয়া চিন্তা কৰি নকৰে নহয় সমাজৰ মংগলৰ কাৰণে কৰে গতিকে আমি ডেফিনেশ্যনত যাবই খোজা নাই আমি কৈছোঁ যে এজ লং এজ ইট ইজ নট উইথ আল্টেৰিয়ৰ মটিভ এভৰিথিং ইজ ক্লিন গতিকে বুজাত ভুল হৈছিলে ইয়াৰ লগত আমাৰ ইউচিচিৰ কোনো সম্পৰ্ক নাই আগত অসুবিধা হৈছিলে থানাৰ এছআইসকলে কি কৰে কোনোবাই মন্ত্ৰ পাতিলেও কেছ ৰেজিষ্টাৰ কৰিলে কবচ দিলেও কেছ ৰেজিষ্টাৰ কৰিলে আমি কৈছোঁ এইটো অসমত হ'ব নোৱাৰে অসমত মায়ং আছে মই বিৰোধী দলপতিৰ কথাখিনিকে সমৰ্থন কৰিছোঁ অসমত মায়ং আছে জ্যোতিষাস্ত্ৰৰ এটা উজ্জ্বল পৰম্পৰা আছে অসমত আমাৰ ট্ৰেডিশ্যনেল হিলিঙৰ এটা পৰম্পৰা আছে আৰু সেই পৰম্পৰাবিলাকত বিশ্ব শান্তিক বাদ দি কোনো আল্টেৰিয়ৰ মটিভ নাই আজি যেতিয়া আমি চাৰ্চত যাওঁ বহুত বেপ্টিষ্ট চামত ৱাটাৰ স্প্ৰিংকিল কৰে তাত কোনো বেয়া মটিভ নাই নহয় ইট ইজ এ উইথ এ পজিটিভ মটিভ যে আমি ৱাটাৰ স্প্ৰিংকিল কৰিছোঁ যাতে মানুহৰ এটা ডেপুটি স্পীকাৰ ডাঙৰীয়াই জানিব যে তাত কোনো বেয়া মটিভ নাথাকে নহয় বিশ্ব শান্তিৰ কাৰণে ফেমিলিৰ পিছৰ কাৰণে কৰে তাততো কোনো ক'বলগীয়া নাই আজি মন্ত্ৰ হৈছে তন্ত্ৰ হৈছে যোগী ৰামদেৱ আহিছে যোগ সাধনা কৰাইছে
আমি নৱগ্ৰহত গৈছোঁ, মোৰ কুস্তিখন দিছোঁ, ভাল বেয়া চাই দিছে, তাত কোনো চিনচিষ্টাৰ মটিভ নাথাকে। কিন্তু আজমল ডাঙৰীয়াই যেতিয়া পানীটো ইলেকশ্যন মিটিঙত খাই দিয়ে, তাত চিনচিষ্টাৰ মটিভ থাকে। চ' আমি সেইটোহে বেন কৰিব। অখিল গগৈ ক'লা নজৰ পৰা বাচিবলৈ আৰু নিজৰ কল্যাণৰ বাবে মুখ্যমন্ত্ৰীৰ হাতত পিন্ধিছে সূতা। সদনত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইটো যে মই পিন্ধিছোঁ, মোৰ নিজৰ কল্যাণৰ কাৰণে পিন্ধিছোঁ। নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলিৰ মাজত ডিফাৰেঞ্চটো থাকিব লাগে। অধ্যক্ষ মহোদয়, এইটো মই পিন্ধিছোঁ, এইটো মই কাকো এক্সপ্লইট কৰিবৰ কাৰণে পিন্ধা নাই, মোৰ ৱেলফেয়াৰৰ কাৰণে মই পিন্ধিছোঁ, যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰোঁ। গতিকে এইটো এক্টত নপৰে, এইটোত নপৰে। কাৰণ যেতিয়া কোনোবাই মানুহে মোৰ 9 বছৰ বাচ্চালৈকে এৰি নিদিয়ে, তেতিয়াতো মই কিবা এটা দৈবিক পাৱাৰক ল'ব লাগিব। গতিকে যেতিয়া মই আপোনাক ইভিল ডিজাইন কৰোঁ যে আপুনি মোক এই বিষয়টো, মই আপোনাক এই মোৰ হিলিং প্ৰেক্টিচটো ল'লে আপোনাৰ কেঞ্চাৰ বেমাৰ ভাল হৈ যাব, কিন্তু ভাল নহয়, তাত কোনো চাইণ্টিফিক প্ৰুফ নাই, তাত পৰিব। কিন্তু যদি মানুহজনে কেঞ্চাৰ বেমাৰ ভাল কৰিম টকা পইচা নলয়, সি খালি হিলিং কৰিছে বাহিৰৰ পৰা, দেন আল্টেৰিয়ৰ মটিভটো নাথাকিলে ইয়াত নপৰে। আল্টেৰিয়ৰ মটিভটো থাকিলেহে ইয়াত পৰিব, ইমানে কথা।